লাষ্ট 2-3 বছৰৰ পৰা ছেকেণ্ড লাইনৰ বক্সাৰবোৰ অলপমান আমাৰ কমি গৈছে। লাভলীনা অংকুচিতাৰ পিছত আমি ছেকেণ্ড লাইনৰ বক্সাৰ আমি প্ৰডিউচ কৰিবলৈ আমি কৰিব লাগিব। আৰু তাৰ কাৰণে আমাক এটা প্লেটফৰ্ম মানে নেশ্যনেল চেম্পিয়নশ্বিপটো বহুতেই দৰকাৰ, যিকোনো চেম্পিয়নশ্বিপ। তো সেইটো কাৰণে আমি নেশ্যনেল চেম্পিয়নশ্বিপখন কৰিবলৈ ল'লোঁ। যদিও বিহুৰ বতৰ, কিন্তু তথাপি উপায় নাইকিয়া, ইণ্টাৰনেশ্যনেল কেলেণ্ডাৰৰ লগতো চব কথা মিলাব লগা হয়। তো অহা 13 তাৰিখৰ পৰা 19 তাৰিখলৈ টেপেচিয়াত আছাম ডন বস্কো ইউনিভাৰ্চিটিত এই আমাৰ চেম্পিয়নশ্বিপটো অনুষ্ঠিত হ'ব। আজি আমাৰ মাজত ডন বস্কোৰ প্ৰতিনিধি আহিছে, আমাক ফুল ছাপোৰ্ট কৰিছে ডন বস্কো ইউনিভাৰ্চিটিয়ে, থেংক ইউ। তো এই গোটেই কথাটোলৈ আমি আপোনালোকক জনাবৰ কাৰণে আজি আমন্ত্ৰণ কৰি আনিলোঁ। আপোনালোক আহিলে এটাই, তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিলোঁ। মই আমাৰ শ্ৰদ্ধাৰ সভাপতি মহোদয় সিদ্ধাৰ্থ দাক এই দুষাৰ ক'বলৈ অনুৰোধ জনালোঁ। সকলোকে মই ধন্যবাদ আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, কিয়নো খুব কম সময়ৰ ভিতৰতে আমি এই প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলগীয়া হৈছে। কিয়নো এইখন এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতা। এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ ফলাফলৰ ওপৰত আকৌ আন্তঃৰাষ্ট্ৰীয় যি প্ৰতিযোগিতাসমূহ হ'ব, তাত এই ফলাফলসমূহো মূল্যাংকন কৰা হ'ব। আমাৰ এতিয়ালৈকে 33টা সংগঠনে, মানে 33খন বিভিন্ন সংগঠন আছে ষ্টেট ইউনিটৰ, আৰু কিছুমান সংগঠন আছে ৰেলৱেজ, SSB, এইবিলাক আমি ইনষ্টিটিউচনেল মেম্বাৰ হয় তেখেতসকল। চব মিলি 33টা টীমে আমাৰ লগত এই খেলখন প্ৰতিযোগিতাত তেখেতসকলে যোগদান কৰিব। আমাৰ সাধাৰণ সম্পাদক হেমন্ত কলিতা ডাঙৰীয়াই ক'লেই যে বক্সিং বুলি ক'লেই আজি আমি অসমৰ নামখনো উল্লেখ কৰা হয়, কিন্তু আমি অনুভৱ কৰিছোঁ যে মাজতে যেন আমি নতুন প্ৰতিভাবিলাককো আগবঢ়াই আনিব লাগিব। পুৰণি যিখিনি প্ৰতিষ্ঠিত হৈছে, প্ৰতিষ্ঠিতখিনিতো আগবাঢ়ি গৈ আছে, কিন্তু তেওঁলোকে প্ৰতিষ্ঠিত হোৱাৰ আগৰ ঠাইখিনি, সেইখিনি যেন এতিয়াও ৰিক্ত হৈ আছে, খালী হৈ আছে। গতিকে সেইখিনিত আমি আকৌ নতুন প্ৰতিভাক আগবঢ়াই আনিব লাগিব। আৰু সেইবাবেই এই প্ৰতিযোগিতাৰ মাধ্যমেৰে তেওঁলোকক এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ তেখেতক এক্সপ'জাৰ দিবলৈ চেষ্টা কৰা হৈছে। আৰু এটা খুব গুৰুত্বপূৰ্ণ কথা সেইটো হৈছে যে আমাৰ গোটেইখিনি ফ'কাছ এতিয়া ওমেন বক্সিঙত হৈছে। আমাৰ মহিলা বক্সাৰসকলে খুবেই ভাল ফলাফল কৰিছে, অলিম্পিকত তেখেতসকলে পুৰস্কাৰ পৰ্যন্ত পাইছে, মেডেল পাইছে। কিন্তু পুৰুষ যিটো মেইনছৰ ইভেণ্টবিলাকত যেন আমাৰ যিসকল বক্সাৰ যথেষ্ট প্ৰতিভা দেখুৱাই আহে, এটা সময়ত আহি তেওঁলোক স্তব্ধ হৈ গৈছে। এই তেখেতসকলৰ আৰু যাতে আগবাঢ়ি যাব পাৰে, তেখেতসকলে আৰু যাতে ভাল ফলাফল দেখুৱাব পাৰে, তাৰ বাবে আমাৰ সাধাৰণ সম্পাদক ডাঙৰীয়া তেখেতে যথেষ্ট চিন্তিত। তেখেতেও মোক বাৰ বাৰ কৈছিলে যে দাদা এইটো এবাৰ আমি কৰিব লাগিব। কথাটো হয়, ময়ো তেখেতৰ লগত একমত যে আমি মহিলা যিসকল বক্সাৰ আছে, নতুন প্ৰতিভা, তেখেতসকলকতো আগবঢ়াই আনিমেই, লগতে পুৰুষসকলৰ ক্ষেত্ৰতো যাতে আমি এটা গুৰুত্ব দি তেখেতসকলক আগবঢ়াই আনিব পাৰোঁ, তাৰ বাবে আমি প্ৰচেষ্টা কৰিম। এই গোটেই প্ৰতিযোগিতাটো অনুষ্ঠিত কৰা এইটো এটা বৰ কম সময়ৰ ভিতৰতে ইমান ডাঙৰ এটা অনুষ্ঠান প্ৰতিষ্ঠিত কৰা বা অনুষ্ঠিত কৰাত যথেষ্ট অসুবিধা আছে। মই আছাম ডন বস্কো ইউনিভাৰ্চিটিৰ ওচৰত যথেষ্ট কৃতজ্ঞ যে তেখেতসকলৰ এটা সুন্দৰ কেম্পাছ আছে, য'ত আমাৰ বক্সাৰসকলে তেখেতসকলে খুব শান্তিৰে নিৰাপত্তাৰ সৈতে তেখেতসকলে এই প্ৰতিযোগিতাত যোগদান কৰিব পাৰিব। মই তেখেতসকলৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই আমাৰ সাধাৰণ সম্পাদক ডাঙৰীয়াক অনুৰোধ কৰিম যে ইয়াৰ পৰৱৰ্তী যিখিনি কাৰ্য আছে, যিখিনি আমাৰ আনুষ্ঠানিকতা আছে, সেইখিনি তেখেতে যাতে সম্পূৰ্ণ কৰে। ছিক্কিম এমেচাৰ বক্সিং এছ'চিয়েশ্যন, উত্তৰাখণ্ড বক্সিং, অৰুণাচল প্ৰদেশ, উৰিষ্যা, গুজৰাট, চণ্ডীগড়, তেলেংগানা, ঝাৰখণ্ড, ত্ৰিপুৰা, কেৰেলা, কৰ্ণাটকা, লাডাখ, গোৱা, অন্ধ্ৰপ্ৰদেশ, দিল্লী, মধ্যপ্ৰদেশ, নাগালেণ্ড, মহাৰাষ্ট্ৰ, ৰাজস্থান, পাঞ্জাৱ, হাৰিয়ানা, ছত্তীশগড়, জম্মু এণ্ড কাশ্মীৰ, মণিপুৰ,
তামিলনাডু, বিহাৰ, মিজোৰাম, মেঘালয়া, হিমাচল প্ৰদেশ, উত্তৰ প্ৰদেশ, ৱেষ্ট বেংগল, আছাম, SSCB। টোটেল 33 তাৰে 32খন হৈছে আমাৰ ষ্টেট ইউনিট আৰু এখন বৰ্ড ইনষ্টিটিউচনেল বৰ্ড। হয়। তো ইয়াৰ ভিতৰত আমাৰ মেন বক্সাৰ হৈছে টোটেল 274 আৰু উমেন বক্সাৰ হৈছে 240। ইয়াতে আৰু মেন কোচেছ হৈছে 112 আৰু উমেন কোচেছ হৈছে 38। টোটেল বক্সাৰ আৰু কোচেছ মেনেজাৰ মিলাই পেলাই 661। আৰু ইয়াৰ লগত আমাৰ থাকিব প্ৰায় 150 আমাৰ টেকনিকেল অফিচিয়েল, মানে ডক্টৰৰ পৰা আৰম্ভ কৰি গোটেই ৰেফ্ৰি জাজ, নেশ্যনেল টেকনিকেল অফিচিয়েল, এইখিনি গোটেই মিলাই আমি এতিয়া ধৰিছোঁ 661 ন, তাৰ লগত আৰু 140 যদি যোগ দিওঁ 800 মানে 800 আমাৰ মানুহ। টোটেল কম্পিটিশ্যনটোত ভাগ ল'ব লগা মানুহ 100% জড়িত থাকিব মানুহ 800 মানুহ। তাৰ উপৰিও আমাৰ যিবোৰ এডিশ্যনেল আমাৰ ছাপৰ্ট থাকিব, ছাপৰ্ট ষ্টাফ থাকিব বা ফুল টিম থাকিব, গোটেইখিনি মিলাই পেলাই আৰু 100-150 মানুহ হ'ব। মানে টোটেল আমি ইয়াত আয়োজন কৰিব লগা হৈছে 1000 মানুহৰ কাৰণে। আমি থকা খোৱাৰ পৰা আৰম্ভ কৰি গোটেইখিনি আমি কৰিব লগা হৈছে 1000 মানুহৰ। তো যথেষ্ট অসুবিধাটো আমাৰ চলিছে, কি ইলেকশ্যনৰ বতৰ আছিলে, ইলেকশ্যনৰ পিছতে আকৌ বিহু বতৰ। কিন্তু আমি বহুত সাহস কৰিছোঁ, আমাৰ শ্ৰদ্ধাৰ সভাপতি মহোদয়ে বহুত সাহস দিছে আমাক যে যি হওক নহওক আমি যাৰ কাৰণে আমি আজি কৰি আছোঁ সেইটো হৈছে বক্সাৰ, আৰু সেই বক্সাৰৰ কাৰণে আমি এই সংগঠন কৰিছোঁ। গতিকে তাৰ কাৰণে আমি অলপ ছেক্ৰিফাইচ কৰিব লাগিব, আমাৰ কষ্ট হ'ব, একো নাই আমি কৰি ল'ম, খালি আমাৰ কষ্টটো সাৰ্থক হ'ব লাগে বুলি আমি আশা কৰিছোঁ। ছেকেণ্ড লাইনৰ বক্সাৰ যেনেকৈ ক'লে আমাৰ শ্ৰদ্ধাৰ সভাপতি মহোদয়ে, ছেকেণ্ড লাইনৰ বক্সাৰ আমাৰ বহুত কমিলে মিনছ এনেকুৱা নহয়, আৰু এটা দুটা বক্সাৰটো অলৰেডি আমাৰ চিনত আছেই। তাৰোপৰি আমি আশা কৰিছোঁ যে অহা অলিম্পিকৰ কাৰণেও এইটো নেশ্যনেলৰ পৰা প্ৰিপেৰেশ্যন ইণ্ডিয়াই কৰিব, বক্সিং ফেডাৰেশ্যনে। তাতে যদি আমাৰ এটলিষ্ট 2জন যদি আমি ইণ্ডিয়া কেম্পত ভৰাব পাৰোঁ ইউথ বক্সাৰ, সেইটো আমাৰ মেইন উদ্দেশ্য। আৰু সেইটো উদ্দেশ্য আগত ৰাখি আমি গোটেই কষ্টখিনি কৰিবলৈ আমি মানে কাণ পাতি লৈছোঁ। যিমান কষ্ট হ'ব আমি কৰিম। খালি আমাৰ উদ্দেশ্য এটাই যে বেছি নালাগে, বৰ বেছি 2টা যদি আমি গ'ল্ড মেডেল পাওঁ তেতিয়াহ'লে ইণ্ডিয়া টীমত আহিব, আৰু ইয়াৰ পৰা ইণ্ডিয়া টীমটো ইউথ অলিম্পিক গেমছ আৰু ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ কাৰণে চিলেকশ্যন হ'ব, মানে কেম্পত যাব গ'ল্ড মেডেল পোৱাবিলাক আৰু চিলভাৰ পোৱাবিলাক। তো আমি আশা ৰাখোঁ অসমৰ পৰা এটলিষ্ট আমি 2গৰাকী যদি, আৰু লাভলীনা সংকুচিতাৰ পিছত আৰু যদি 2গৰাকী বক্সাৰ আমি উলিয়াব পাৰোঁ, তেতিয়াহ'লে আমি এই কম্পিটিশ্যনটো পতা আমি সাৰ্থক হ'ম। আমি গোটেই কম্পিটিশ্যনৰ বাজেট হৈছিলে আমাৰ প্ৰায় 1 কোটি টকা, আৰু চাওঁ আমি কেনেকৈ কি কৰিব পাৰোঁ। কোনো স্পনচৰশ্বিপৰ মানে সঁহাৰি আমি এতিয়ালৈকে পোৱা নাই। আছাম গভৰ্ণমেণ্টে আমাক ছাপোৰ্ট কৰিব বুলি কৈছে, আৰু আমাৰ চাইৰ পৰা অলপ ছাপোৰ্ট থাকে, আমাৰ বক্সিং ফেডাৰেশ্যনৰ জৰিয়তে কৰে। বাকীখিনি আমি কেনেকৈ কি মিলাওঁ সেইখিনি হ'ব, আৰু ইমান কথাটো আৰু কি ক'ম। খালি কম্পিটিশ্যনটো হ'ব একদম ভালকৈ আমি কৰিম। কম্পিটিশ্যন যি লেভেলত হ'ব লাগে, আৰু সদায় অসমত ভালেই হয় বুলি চবেই জানে। আমি আপোনালোকক আজি এইটোতেই আমি মিটিঙত যদি অনুৰোধ জনালোঁ, আটাইখিনি আপুনি আহক, 13 তাৰিখে আহিব। 13ত আমি 3টা বজাত আমি ইনগুৰেশ্যন কৰিম। 13 to 19 আমি চেম্পিয়নশ্বিপটো কৰিম, আৰু তাতে ইণ্ডিয়াৰ মানে টপ মোষ্ট যিমান ইউথ বক্সাৰ আছে চব আহি পাৰ্টিচিপেট কৰিব। ৱৰ্ল্ড চেম্পিয়ন, এছিয়ান চেম্পিয়ন, যিমান টপ মোষ্ট আছে, আৰু চবেই আহিব লাগিব, অহাটো মেণ্ডেটৰী। আৰু নেশ্যনেলত জইন কৰিলেহে তেওঁলোকে কেম্পত যাব পাৰিব। গতিকে বহুত ভাল কম্পিটিশ্যন হ'ব, ইয়াত কোনো হেৰি নাই। আৰু আণ্ডাৰ-19 মানে এইটো ছিনিয়ৰেই হৈ গ'ল তাহাঁতি, তো ছিনিয়ৰ লেভেলৰে এইটো কম্পিটিশ্যন। আমাৰ মানে অসম টীমৰ মহিলা 10গৰাকী পূৰা আছে। আমাৰ 10গৰাকী মহিলা আমি মানে আমাৰ চিলেকশ্যন হৈছে, আৰু মেন টীমত আমাৰ 8গৰাকী বক্সাৰ আছে। 8গৰাকী এইকাৰণে আছে যে আপাৰ ৱেটত আমি ভবা ধৰণৰ পাৰফৰ্মেঞ্চ দিব নোৱাৰিলে চিলেকশ্যন ট্ৰায়েলত, সেইকাৰণে আমি তেওঁলোকক কম্পিটিশ্যনত এইটোত অনা নাই। আৰু ভালখিনি আনিছোঁ, তাহাঁতে ইয়াৰ পৰা যদি আমি মেন উমেন 2টা মিলাই এটলিষ্ট 2টাও আমি গ'ল্ড মেডেল পাওঁ। বহুত টাফ কম্পিটিশ্যন, সেইকাৰণে মই 2টা নাম্বাৰ এভেইল হৈছোঁ, বহুত টাফ। ইয়াত জিকা মানে এইটো আমি এছিয়ানৰ নাম্বাৰ 1, নাম্বাৰ 2 ৰেংকিঙতে থাকে সদায়। আমাৰ ইণ্ডিয়াটো মানে বক্সিংটো ইমান বেছি হেৰি হৈ গ'ল, এতিয়া কম্পিটিশ্যন ইমান লেভেলত গুচি গ'ল, ইয়াত মেডেল পোৱা মানে সি এছিয়ানত মেডেল পাবই, আৰু সেইটো লেভেলত আছে আমাৰ। গতিকে ইমানো সহজ কম্পিটিশ্যন নহয় এইখন, বহুত ভাল। আপোনালোকে আহি খুব ভাল পাব, আৰু চাই পেলাই খুব এনজয় কৰিব, আৰু তাত ইণ্ডিয়াৰ টপ মোষ্ট বক্সাৰবোৰ থাকিব। এইটোৱেই আপোনালোকক আজি আমি মাতি অনা উদ্দেশ্যটো এইটো, আৰু আমি ইয়াত লগতো লঞ্চ কৰিবলৈ আমি বিচাৰিছোঁ।
জুজিটছু এৰিনাত ষ্ট্ৰেংথ ফ'কাছ ছেল্ফ ডিফেন্স আৰু ক্ৰিয়েটিভিটি গঢ়ি তোলক জুজিটছু জুডো কাৰাটে যোগাসন আৰু ড্ৰয়িঙৰ প্ৰফেচনেল প্ৰশিক্ষণ মেটত চেম্পিয়ন আৰু কেনভাছত শিল্পী বিকাশ কৰা এৰিনা পৰিয়ালত যোগদান কৰক ফ্ৰী ট্ৰায়েল আৰু অফাৰৰ বাবে কল কৰক 9859952504 8724905439 757686529 হাউচ নম্বৰ 25 বাইলেন 9 অপজিট ৰিলায়েন্স ট্ৰেন্ডছ জু ৰোড গুৱাহাটী